নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। যদি আপুনি চাকৰিৰ পৰা হাহাকাৰ কৰি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো অসমত এয়াৰ বিভাগৰ চাকৰি মুকলি হৈছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, এই লিংকত ক্লিক আপুনি ডাইৰেক্ট এডুকেটত আহিব পাৰিব। ইয়াত দিয়া আছে টেকনিকেল গভৰ্ণমেণ্ট জব ষ্টাডি.com। ইয়াত অলপ স্ক্ৰল কৰিব, তলত আহি যাব, অলপ ৱেইট কৰিব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 এয়াৰপৰ্টত নিউ ভেকেঞ্চি ওলাইছে। ইয়াত কিমান ভেকেঞ্চি ওলাইছে আৰু লাষ্ট ডেট কেতিয়া আৰু এপ্লাই ফিজ কিমান, চেলাৰী কিমান দিব, মই সম্পূৰ্ণ প্ৰচেছ আপোনাক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব আৰু পাৰিলে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত স্ক্ৰল কৰি আহিব, ইয়াত গাইডলাইন্স এতিয়া আছে। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি, এয়াৰপৰ্ট জব ভেকেঞ্চি 2025। ইয়াত অৰ্গেনাইজেশ্যন নেম আছে ইণ্ডিগো এয়াৰলাইন্স। ইয়াত কি পোষ্টৰ নেম আছে ইয়াত পঢ়ি চাব। কেবিন ক্ৰিউ, ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স, ৰেভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম ছিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম, লেম্প টু ৰোড অফিচ, 10 PTS, গ্ৰাউণ্ড ষ্টাফ, ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিছপেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ, কনচালটেণ্ট। টোটাল পোষ্ট আছে ভেৰিয়াছ, মানে বহুত পোষ্ট আছে। এপ্লাই মোড অনলাইনৰ মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। হাউ কেন এপ্লাই? অল ইণ্ডিয়া মেল এণ্ড ফিমেল, অল ইণ্ডিয়াৰ মেল ফিমেল ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুটমেণ্ট 2025। চেলাৰী, ইয়াৰ চেলাৰী দিব 45,000 এপ্ৰক্স। এজ লিমিট, মিনিমাম এজ লিমিট আছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ লিমিট ইয়াত এপ্লিকেশ্যন ফিজ আছে নীল। ফৰ জেনেৰেল OBC যিকোনো কাষ্টৰ কাৰণে নীল এপ্লিকেশ্যন ফিজ। ইয়াত আপুনি ওপৰত দিয়া বাটনত ক্লিক কৰি আবেদন কৰিব পাৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? কেণ্ডিডেট শুড হেভ পাছড 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন ফ্ৰম ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। ইম্পৰ্টেণ্ট ডকুমেণ্ট, তলত দিয়া আছে ইম্পৰ্টেণ্ট ডকুমেণ্ট। ইয়াত কি ডকুমেণ্ট লাগিব? ৰিজিউম, CVT, এইটো পাছপোৰ্ট চাইজ ফটো, চিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট যদি আপুনি 10 পাছ কৰিছে 10 পাছৰ, 12 পাছ কৰিলে 12 পাছৰ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড বা কি দিলে হৈ যাব, SSLCৰ বা মেট্ৰিকৰ এডমিট কাৰ্ডটো দি দিলে হৈ যাব। হাউ টু এপ্লাই ফৰ ইণ্ডিগো এয়াৰলাইন্স, ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট, ষ্টাৰ্টিং ডেট ফৰ এপ্লাইং অনলাইন অলৰেডি ষ্টাৰ্টেড, ইতিমধ্যে আৰম্ভ হৈছে আৰু লাষ্ট ডেট এপ্লাই ফৰ এতিয়ালৈকে লাষ্ট ডেটটো শ্ব' কৰা নাই। ইম্পৰ্টেণ্ট লিংকছ, যদি আপুনি আবেদন কৰিব বিচাৰে ইয়াতে এপ্লাই লিংকত ক্লিক কৰি আবেদন কৰিব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে